নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ এইসকল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাইছে হয়, আৰু ইতিমধ্যে কেবিনেট বৈঠকত সেই সিদ্ধান্ত লৈছে, আৰু যাৰ ফলত ৰাজ্যিক কৰ্মচাৰীসকলে তেখেতসকলৰ 6,000কৈ তেখেতসকলৰ টকা বৃদ্ধি পাব, আৰু যাৰ ফলত তেওঁলোকৰ দৰমহাৰ সৈতে আকৌ 6,000কৈ তেখেতসকলৰ দৰমহা বৃদ্ধি পাব। আৰু ইয়াকে লৈ অলৰেডি কেবিনেট বৈঠক সমাপ্ত হৈছে, আৰু সেই শিক্ষকসকল হ'লে আজ চাব 6,000 টকালৈকে বৃদ্ধি পাব এইসকল শিক্ষকৰ দৰমহা, জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু লগতে তেওঁলোকে লাভ কৰিব আপন ঘৰ আৰু আপন বাহনৰ সুবিধা। আৰু সেয়েহে ICTৰ অধীনত নিযুক্ত আছিল 1,313গৰাকী ঠিকাভিত্তিক শিক্ষক, আৰু এই শিক্ষকসকলে লাভ কৰিব 14,000 টকাকৈ দৰমহা লাভ কৰি আছিল। আৰু তেনে ক্ষেত্ৰত তেখেতসকলৰ যি আকৌ 6,000কৈ দৰমহা বৃদ্ধি হোৱাৰ ফলত এতিয়াৰ পৰা তেখেতসকলে 20,000কৈ তেখেতসকলে দৰমহা লাভ কৰিব। আৰু এই কথা স্বয়ং শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰে। আনহাতে তেখেতসকলৰ চাকৰি কাৰ্যকাল 60 বছৰলৈকে তেখেতসকলে চাকৰি কৰি থাকিব পাৰিব, আৰু লগতে তেওঁলোকে আপন ঘৰ আৰু আপন বাহনৰ সুবিধাও লাভ কৰিব, আৰু এয়া মাননীয় শিক্ষামন্ত্ৰীয়ে জনায়।